হয়, আমি দেখিবলৈ পাইছোঁ এতিয়া ডিমৰীয়াৰ প্ৰতিখন পাহাৰতে যেন বুলডোজাৰৰ এক খহনীয়া চাপ পৰিছে। কাৰণ এতিয়া প্ৰতিখন পাহাৰতে ডিমৰীয়াত ৰঙামাটিৰ খনন কাৰ্য আৰম্ভ হৈছে। আৰু আমি এটা কথা ক'ব বিচাৰোঁ, যিখিনি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ আছে যে আমি পৰিৱেশ সুৰক্ষা কৰিব লাগে, পৰিৱেশত গছ কাটিব নালাগে, পৰিৱেশ সংৰক্ষণ কৰিব লাগে, কিন্তু একে টাইমতে এইবিলাক ব্যক্তিয়ে কেনেকৈ ডিমৰীয়াত আহি নিজৰ পাহাৰবোৰ খনন কৰি আছে আৰু ইমান ৰঙামাটিবোৰ অতিকৈ সৰহকৈ কাটি তেখেতসকলে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকত মাটিবোৰ পেলাই আছে। আৰু এটা কথা ক'বলগীয়া যে এতিয়া ডিমৰীয়াৰ বায়ুমণ্ডল অতিকৈ লাহে লাহে দূষিত হ'বলৈ ধৰিছে। আৰু এনে পৰিস্থিতিত আমি পাহাৰ খননৰ বিৰোধিতা কৰিব লাগে। আৰু আমি আন্তঃডিমৰা আঞ্চলিক ছাত্ৰ সন্থাই বিগত দিনৰ পৰা কৈ আহিছিলোঁ যে ডিমৰীয়াত যি অবৈধভাৱে পাহাৰ খনন চলি আছে বা যিসকলে পাৰ্মিশ্যন লৈ হ'লেও পাহাৰ খনন কৰিছে, সেই পাহাৰ খননবোৰ বন্ধ হ'ব লাগে। কাৰণ ডিমৰীয়াত আৰু পাহাৰ খনন এনেকৈ যদি আৰু ডিমৰীয়াত পাহাৰ খনন চলি থাকে, তে এটা সময়ত দেখিবলৈ পাম যে ডিমৰীয়াত আৰু পাহাৰ খনন নাই। কাৰণ এনেকুৱা এটা সময় আছিল যে ডিমৰীয়া এখন সেউজীয়া বৰ্ণেৰে ভৰপূৰ হৈ আছিলে। কিন্তু এতিয়া দেখা পাইছোঁ চাৰিওফালে পাহাৰবোৰ খনন কৰি নাইকিয়া কৰি যাই আছে। আৰু এই খনন বন্ধ হ'ব লাগে, তাৰে আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি অসম চৰকাৰ তথা বনাঞ্চল বিভাগীয় কৰ্তৃপক্ষকো আমি দাবী উত্থাপন কৰিছোঁ যে এনেকুৱা যি কাৰ্য চলি আছে, এই কাৰ্য অতি সোনকালে বন্ধ হ'ব লাগে। আৰু ডিমৰীয়াৰ এই পাহাৰ খননৰ যি প্ৰচেষ্টা চলি আছে, এই প্ৰচেষ্টাবোৰো বন্ধ কৰিব লাগে। প্ৰায় নিশা হ'লে 6-7 জগাত আমি পাহাৰ খননৰ দৃশ্য দেখা পোৱা গৈছে যোৱাকালি নিশাও। এই বিষয়ে কি ক'ব? কাৰোবাৰ আশীৰ্বাদ আছে নেকি? হয়, ইয়াতে যি ডিমৰীয়াত যি পাহাৰ খনন চলি আছে, এই পাহাৰ খননটো কাৰো আশীৰ্বাদ নোহোৱাকৈ হোৱা নাই বুলি ক'বলৈ অলপ টান লাগে। কাৰণ সিহঁতে পাহাৰ খনন কৰিছে যেতিয়া সিহঁতে কিছুমান বনাঞ্চল বিষয়াকো চাগে মেনেজ কৰিছে। আৰু সেই মেনেজ কৰা বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত বিভাগীয় তদন্ত হ'ব লাগে আৰু লগতে উচ্চ তদন্ত হ'ব লাগে বুলি আমি আন্তঃডিমৰা আঞ্চলিক ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ।